আজি মই মোৰ ভ্লগটোত আপোনালোকক দেখুৱাম গুৱাহাটী লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা আহমেদাবাদ এয়াৰপৰ্টলৈকে যোৱা জাৰ্ণিটো। তো মই ইণ্ডিগ'ত গৈ আছোঁ ইণ্ডিগ'ৰ ফ্লাইটৰ ভিতৰলৈকে বুলি। জীৱনত প্ৰথমবাৰ ফ্লাইটত জাৰ্ণি কৰিম, তো এক্সাইটমেণ্টটো বহুত হৈ আছে। মৰম লগা মাইনা এজনী লগ পালোঁ, তাইৰ লগতে সময় অলপ কটালোঁ ফ্লাইটৰ ভিতৰত। তো এতিয়া আমি মেঘৰ বহু ওপৰলৈ আহিলোঁ। জীৱনত যিহেতু উঠিব মন আছিল ফ্লাইটত, ফাইনেলি সেই ড্ৰিমটো পূৰণ হ'ল। ফ্লাইটৰ ওপৰৰ পৰা চহৰ এখন দেখুৱাই দিলোঁ। ফাইনেলি আহি পালোঁ আহমেদাবাদ এয়াৰপৰ্ট, অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, আহমেদাবাদ, গুজৰাট। তো চাওক পৰিৱেশটো ইমানে ধুনীয়া, কি ক'ম। মই কিয় আহিছোঁ গোটেইখিনি আপোনালোকক ভিডিঅ'টোৰ শেষত জনাই দিম। তো ভিডিঅ'টো শেষলৈকে চাব, নিশ্চয় ভাল পাব। ৱেলকাম বেক টু দি মাই ইউটিউব চেনেল পাপৰ প্ৰিয়ম গাইজ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা চাই তেনেহ'লে ধন্যবাদ। থাম্বনেইল লিখি গম পাই আছে, গৈ আছোঁ আহমেদাবাদ। তো আপোনালোকে জানেই আমাৰ যোৱাৰ তিনিটা মাধ্যম আছে, এটা হ'ল ৰাস্তাৰে, আৰু এটা ট্ৰেইন আৰু মেট্ৰ' পৰে, লগতে এটা ওপৰেৰে অৰ্থাৎ ফ্লাইট। তো গাইজ যিহেতু সৰুৰ পৰা দেখি আহিছোঁ যে কেতিয়াবা এখন ফ্লাইট ওপৰেৰে গ'লে এনেকৈ চাওঁ, বা কেতিয়াবা মন যায় যে কেতিয়াবা উঠিবলৈ পাৰিম, বা মন যায় যে ইন ফিউচাৰ কেতিয়াবা উঠিম। তো ফাইনেলি সেই ড্ৰিমটো আজি ফুলফিল হ'ব। তো গৈ আছোঁ আহমেদাবাদ। কেনেকৈ কি কৰিম গোটেইখিনি আজিৰ ভ্লগটোত, মোৰ এক্সপিৰিয়েঞ্চটো প্ৰথম ফ্লাইটত গোটেইখিনি শ্বেয়াৰ কৰিম। বলক আজিৰ ভ্লগটো ষ্টাৰ্ট কৰোঁ। আহমেদাবাদ কিহৰ কাৰণে গৈ আছোঁ ভিডিঅ'টো শেষলৈকে চালে গম পাব, মই শেষত কৈ দিম। তো ফ্লাইটত যিহেতু যাম কিছুমান নিয়ম থাকে। তো লাগেজ যোনটো মানে সিহঁতে হেড ভৰাব সেইটো 15 কেজি হ'ব লাগে, আৰু লগতে যোনটো কেবিনত নিম সেইটো 7 কেজি হ'ব লাগে। তো গোটেইখিনি মই জুখি মাখি থৈ দিছোঁ। আৰু এতিয়া মই যিহেতু মিনিমাম 6 মাহ এবছৰৰ কাৰণে যাম, আৰু চাগে সেনেকৈ মানে হঠাতে ছুটি নাপাব পাৰোঁ। তো সেইবাবে মই পুৰাভিতা সত্ৰ আমাৰ ওচৰতে আছে, মই আগৰ ভ্লগত দেখুৱাইছোঁ, তাতে এটা সেৱা কৰি আহোঁ। তো এতিয়া অলপ ইস্ত্ৰি কৰিব লগা আছিল, কৰি ল'লোঁ। আহি পালোঁ পুৰাভিতা সত্ৰ। তো দৰ্শন কৰি লওঁ। দেও নাই চাগে, চাম বাৰু, চাকি জ্বলি আছে। তো এই চাওক পুৰাভিতা সত্ৰ, আমাৰ সত্ৰ হয় আৰু এইখন। ভকতজন আহি পালে সেৱা এটা লৈ ল'লোঁ, লগতে আপোনালোকক দেখুৱালোঁ সত্ৰখন এবাৰ। এইটোৱে হৈছে পুৰাভিতা সত্ৰৰ মেইন গেটটো। এতিয়া ঘৰলৈকে যাব লাগে। ফ্লাইটত যিহেতু ট্ৰলি নিলে ডাঙৰ, 15 কেজিৰ ওপৰত নিব নিদিয়ে। তো ভৰাই থৈছোঁ জুখি। তো লগতে এই ষ্টেণ্ডডাল লৈ যাম মোৰ ভিডিঅ' বনোৱা, লগতে এই বেগটো। তো যিখিনি বস্তু লাগে সেইখিনি অলৰেডি লাগেজত ল'লোৱে, লগতে মোৰ হেণ্ডবেগটোতো যিখিনি লাগে সেইখিনি গোটেইখিনি লৈ আছোঁ, নধৰাখিনি। সঁচাই পৃথিৱীত মাৰ দৰে মৰম আন কোনেও দিব নোৱাৰে। তো মায়ে ৰাতিপুৱা সোনকালে উঠি গৰম ভাত আঞ্জা এনেকৈ বনাই দিলে, লগতে লাড়ু খাব দিলে, আৰু মোৰ যিখিনি যোগাৰ লাগে সেইখিনি ওচৰতে আনি দিছে। মাক বাই বাই দিলোঁ। মাৰ বেয়া লাগিছে, মই দেখিয়ে গম পাইছোঁ। তো উপায় নাই, কাম কৰিবই লাগিব, আগবাঢ়ি যাবই লাগিব। তো এনেকৈ যাব ওলালোঁ। আহি পালোঁ হাজো। তো বাছ এখনত গৈ আছোঁ, ছিট পোৱা নাই, অলপ টাইম জামতো ফচিলোঁ। আহি পালোঁ জালুকবাৰী। বাছতে আহিলোঁ এইখিনি। ট্ৰলিটো আৰু মোৰ দুটা বেগ আছে যিহেতু, আৰু সেই দুটাই নিম যিহেতু ফ্লাইটত যাম, কিছুমান ৰেষ্ট্ৰিকশ্যনো থাকে। আৰু লগতে আপোনালোকে এই চোলাটো দেখি আপোনালোকে ভাবিছে চাগে মানে কি আৰু সেই লগত মিলে ন, মানে মোৰ যে ভক্তি আছে ভগৱানৰ প্ৰতি বা শ্ৰীকৃষ্ণৰ প্ৰতি, সেইটো দেখা যায়। তো এই চোলাটোৰ লগত মোৰ এটা দুৰ্বলতা আছে, যে এই যোনটো চোলা মই আনিছিলোঁ বৃন্দাবনৰ পৰা, দুটা আনিছিলোঁ। তো সেইকাৰণে মই এটা ভগৱানৰ শ্ৰীকৃষ্ণৰ আশীষ বিচাৰি, বা যে সাহস পাওঁ কাম কৰিবৰ কাৰণে, আগুৱাই যাব পাৰোঁ, তো সেইকাৰণে মই এইটো পিন্ধি আহিছোঁ। ৰাধে বুলি লিখা আছে। তো চাওক এবাৰ। তো এতিয়া ধুনীয়াকৈ তো দুটা বেগ লৈ ইফালৰ পৰা এনেকৈ আহিলোঁ। তো এতিয়া এয়াৰপৰ্ট যাম, আৰু এয়াৰপৰ্ট বেছি নালাগে, 40 মিনিটমান লাগিব। তো গাইজ ফাইনেলি আহি পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, গুৱাহাটী। তো আৰু অলপমান খোজকাঢ়ি যাব লাগিব। গাড়ীত ইয়াত এইখিনিতে নামিলোঁ, এনেকৈ আহিলোঁ জালুকবাৰীৰ পৰা। তো মিৰ্জা লাইনটো জানে, আৰু এইটো মেইন মানে ইয়াৰ পৰা এণ্ট্ৰি হয়। আৰু আহি পালোঁ লোকপ্ৰিয় গোপীনাথ বৰদলৈ ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট, গুৱাহাটী। তো যিহেতু মই অনলাইনত টিকট কৰিছিলোঁ, অনলাইনত টিকট কৰিলে মই যিহেতু প্ৰথমবাৰ ট্ৰেভেল কৰিম ফ্লাইটত, মোৰ ভিনদেউ এজনে হেল্প কৰিছে, যে প্ৰথমতে টিকটটো কাটিলোঁ, তাৰপিছত ডেলিভাৰ বুলি আহে, তাৰপিছত অলপ টাইম পিছত কনফাৰ্ম হয়, আৰু তাৰপিছত ৱেব চেকিং কৰিব লাগে। তো গোটেইখিনি মই লাগি দিলোঁ, ভিনদেউ কৰি দিলে গোটেইখিনি। ফাৰ্ষ্ট ট্ৰেভেল যিহেতু, নেক্সট টাইম আহিলে কোনো ধৰণৰ টেনশ্যন নাই। তো সেয়াই, এতিয়া গৈ চেকিং কৰিব লাগে। মোৰ যিহেতু 4:55 আছে, অলপ টাইম লাগিব বাৰু এতিয়া।
এয়াৰপৰ্ট এণ্ট্ৰি হ'লোঁ যিহেতু মই ইণ্ডিগ'ত ট্ৰেভেল কৰিম তো ইণ্ডিগ'ৰ যোনটো কাউণ্টাৰ আছে তালৈকে যাই সোধা পোছা কৰোঁ চেকিং কেইটাত হয় প্ৰথমবাৰ গৈ আছোঁ এক্সাইটমেণ্টটো পাই আছোঁ লগতে ভালো লাগি আছে মনটো প্ৰথমবাৰ ট্ৰেভেল কৰিম তো এতিয়া মই ভিতৰৰ পৰা এণ্ট্ৰি হ'লোঁ প্ৰথমে CISFে টিকেট আৰু আধাৰ কাৰ্ড চেক কৰি সোমাব দিলে এয়াৰপৰ্টৰ ভিতৰত এণ্ট্ৰি হৈছোঁ গেট নম্বৰ 4ৰ পৰা প্ৰথমতে কি কৰিলে যেতিয়া মই টিকটটো দেখুৱাই দিলোঁ মেইলত আধাৰ কাৰ্ডটো মানে যোনটো ID প্ৰুফ সেইটো আধাৰ কাৰ্ডেই দিলোঁ সেইখিনি চেক কৰি মোক এণ্ট্ৰি হ'ব দিলে তো এতিয়া ভিতৰত প্ৰথমবাৰৰ বাবে গুৱাহাটী এয়াৰপৰ্টত ভিতৰত আৰু কি ক'ম আই কেন নট এক্সপ্লেইন মাই ফিলিংছ ইন ৱৰ্ডছ তো এতিয়া সোধা পোছা কৰি যাব লাগিব ক'ত কেনেকৈ কি কৰে তো এতিয়া লাগেজ চেক ইন হ'ব এইবাৰ লাগেজখিনি মানে চেক ইন কৰিব তো এই লাগেজখিনি ইয়াত মানে সেই হ'ব চেক হ'ব মোৰ যোনখন ফ্লাইট মই যোনখনত যাম ইণ্ডিগ'ৰ সেইখন যিহেতু 4:55ত আছে তাৰ বাবে এতিয়া 12:30 বাজিল 1 বজাতে চেক ইন কৰিব লাগেজখিনি তো একো নাই আপোনালোকে যেতিয়া প্ৰথমবাৰ ট্ৰেভেল কৰে তেনেহ'লে প্ৰথমতে সুধি ল'ব যোনখন ফ্লাইটৰ টিকট কৰে এয়াৰলাইন্সৰ কৰে মই ইণ্ডিগ'ত কৰিছোঁ ইণ্ডিগ'ৰ সুধি ল'ব কেই নম্বৰ গেটত যাব লাগিব তাতে গ্ৰাউণ্ড ষ্টাফ থাকে হেল্প কৰা তাৰপিছত আৰু ইয়াতে CR আৰ্মি আছে তো আৰ্মিত গেটত যোন থাকে আৰু তেখেতসকলক সুধিলে গোটেইখিনি আধাৰ কাৰ্ড আৰু টিকটটো চেক কৰিব মেইলত চেক কৰাৰ পিছত এণ্ট্ৰি হ'ব দিব তাৰপিছত চিধাই যোনটো গেটেৰে সোমাই তাৰ চিধাই লিখাই থাকিব ইণ্ডিগ' এয়াৰ এছিয়া এয়াৰ ইণ্ডিয়া তো গোটেইখিনি সেইমতে আৰু সোধা পোছা কৰিলে পাই যাব এতিয়া আমাক ইয়াত বহিব দিছে অলপ টাইম ইয়াত চেক কৰাৰ পাছত এনেকৈ যাব দিব ইয়াতে টাইম টেবুলখিনি চাই ল'ব পাৰে তো ৰেষ্ট লৈ আছোঁ এতিয়া অলপ টাইম অসমৰ কালচাৰ লগতে ঠাই কিছুমান ইয়াত দেখুৱাইছে সঁচাই দেখি মনটো বহুত ভাল লাগি গৈছে যিহেতু আৰু বেগ চেক কৰিবলৈ 15 মিনিট আছে 1 বজাত কৰিব তো ভাবিলোঁ অলপ এয়াৰপৰ্টটো অলপ ফুৰি লওঁ যিহেতু আৰু কেতিয়াবা আহোঁ এয়াৰপৰ্টৰ ভিতৰত আপোনালোকে ফাৰ্মাচীও পাই যাব লগতে ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ফটো #আছাম তাৰপিছত এফালে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱৰ ফটো ধুনীয়াকৈ থৈ দিছে ফাইনেলি চেক ইন হৈ গ'ল লাগেজৰ লগতে ইয়াত লক কৰি দিলে খুলিব নোৱাৰাকৈ তো গৈ আছোঁ লাগেজখিনি জমা দিবলৈ লাগেজটো চেক কৰাৰ পিছতে আপোনালোকে আহিব লাগিব মানে এই লাগেজখিনি দিব লাগিব ন এইকেইটা কাউণ্টাৰ চাগে তো এতিয়া গৈ লওঁ তালৈকে ৱেইট কৰি আছোঁ লাগেজখিনি জমা দিবলৈ ফাইনেলি আধাৰ কাৰ্ড লগতে টিকটটো চেক কৰি লাগেজখিনি জমা ল'লে বৰ্ডিং পাছ দি দিলে লাগেজ চেক কৰিব চেক কৰাৰ পিছত আপোনালোকে ডাইৰেক্ট দেখাই দিব চিধা আহি লাগেজটো দি পঠাব লাগিব মই দেখুৱাই দিলোঁৱে তাৰপিছত তাতেই যি মেইলত আপোনালোকে টিকটটো অনলাইন টিকটটো দেখুৱাই দিলে বৰ্ডিং পাছটো দি দিব এতিয়া গৈ আছোঁ বাৰু নেক্সট ষ্টেপটো কি হয় আপোনালোকে চাই থাকক তাৰপিছত ইয়াতে আপোনালোকে কিবাকিবি ল'ব পাৰে কিন্তু মই জনাত এয়াৰপৰ্টত বহুত দাম হয় এয়াৰপৰ্টত মানে খোৱা হওক যিকোনো বস্তুৰ দাম বেছি হয় চাওক কি কৰোঁ এতিয়া বৰ্ডিং পাছৰ মতে গেট নম্বৰ 5লৈকে যাব লাগিব মই ইয়াৰে গ্ৰাউণ্ড ষ্টাফক সুধিলোঁ বাৰু ক'লৈকে এনেকৈ যাব লাগিব তো এনেকৈ চিধা যাব লাগিব চেকিং হৈ গ'ল চেকিং কৰোঁতে কি কৰিলে আপোনালোকৰ যদি পেটি পিন্ধি আহে পেটিও খুলিব লাগিব জেকেটো খুলিব লাগিব চেকিং কৰিব লগতে ইলেক্ট্ৰিকেলৰ যিমান বস্তু আছে সেইবোৰ মানে এক্সট্ৰাকৈ এটা মানে হেড থাকে এটা হেড ৰাখি পিনে চেক কৰে মানে বেগটো এক্সট্ৰা লগতে ইলেক্ট্ৰিকেল বস্তুবোৰ এক্সট্ৰা আৰু লগতে জেকেট আৰু পেটি এক্সট্ৰাকৈ চেকিং কৰিব লাগে আৰু মানে মই জনা নাছিলোঁ কেঁচি মই অনা গৈছিল কেঁচি একচুৱেলি আনিব নালাগে কাৰণ কেঁচি এলাও নহয় তো মই ভাবিছিলোঁ দাড়ি কাটি মুলি আনিছিলোঁ যিহেতু মই ফাৰ্ষ্ট টাইম ট্ৰেভেল কৰি আছোঁ সেইকাৰণে নাজানো কেঁচি আনিছিলোঁ কেঁচি বা ৰাখি থৈছে বাকী আৰু মই ভাবিছিলোঁ যদি এই ভিডিঅ' বনোৱা এইডালো ষ্টেণ্ডডালো নিব নিদিয়ে কিন্তু নিব দিলে তো এতিয়া গেট নম্বৰ 5 ভিতৰলৈকে এনেকৈ চেকিং কৰি আহিলোঁ তো গৈ আছোঁ বৰ্ডিং টিকটৰ মতে 5 নম্বৰ গেটলৈকে আহি গ'লোঁ আমাৰ দৰে মিডিয়াম ক্লাছৰ মানুহৰ দৰে এয়াৰপৰ্টত খোৱাটো একদম মানে কি ক'ম আৰু হাই লেভেল বুলিয়ে হ'ব আৰু আমাতকৈ বহুত হাই লেভেল হ'ব তো পানী বটলতে কিনিব ওলাইছিলোঁ পানী বটলটোৰ দাম ল'ব 70 টকা তো হ'ব 4 ঘণ্টাই সেই ফ্লাইটত পানী নোখোৱাকৈ যাম চাওঁ কি হয় নোখোৱাকৈ গ'লে একো নাই পাৰি যাম বাৰু অভ্যাস আছে তো এতিয়া ৰখি আছোঁ 5 নম্বৰ গেটৰ পৰা এণ্ট্ৰি দিয়া নাই বাৰু আমি ৱেইট কৰি আছোঁ মই বেগটো থৈ দিছোঁ যিহেতু সেইটো লাগেজ অলৰেডি গুচি গ'লে খোৱা বস্তু লৈও আহিছোঁ যদি খাব দিয়ে ফ্লাইটত তেনেহ'লে খাম ইয়াতো খাই লওঁ অলপ বিস্কুট এনেকৈ চিপছ লৈ আহিছোঁ যিহেতু মোৰ বৰ্ডিং আছে 4টা বজাত তো এয়াৰপৰ্টটো এবাৰ ৰাউণ্ডটো ঘূৰোঁ আৰু যিখিনি পাৰোঁ এইবোৰ হ'ল ষ্টলবোৰ আগতো আছে মানে ভাগ আৰু গেট ৱাইজ সেই আৰু তো এইবোৰ ৰেষ্ট মানে ইয়াতে
ৰখিব পাৰে গেটৰ কাষতে ৰখি ইয়াতে বহিব পাৰে যিহেতু কিছুমানত যেনেকৈ মোৰ আৰু 2 ঘণ্টা আছে সেইবাবে আৰু ধুনীয়া ইয়াত ছিটিং এৰিয়া ধুনীয়া হয় তো এতিয়া আগত আছে ৱাইন শ্বপ মানে সেইবোৰ এবাৰ দেখুৱাই দিওঁ বাৰু যিহেতু নাখাওঁ হ'লেও এবাৰ দেখুৱাই দিওঁ যিহেতু এইবোৰ লাক্সাৰী এটা হয় ন চববোৰে লাক্সাৰী আৰু দামো বহুত হয় আমাৰ বাবে এখন হ'ল পুমাৰ এখন ৱাইন শ্বপ এইটো চেকিং এৰিয়া আৰু নাযাওঁ বাৰু এইটো লাউঞ্জ এৰিয়া এখন ৱাইন শ্বপ এইখন ষ্টলত প্ৰাইচবোৰ চাওকচোন 300ৰ তলত নাই বুলিয়ে ক'ব পাৰি মাঘৰ বিহুত যে আমি বনাওঁ নাৰিকলৰ পিঠা কোকোনাট পিঠা তো চাওক ইয়াত বিকি আছে তো গেট নং 1ৰ পৰা চিৰিয়েলি এনেকৈ আছে এতিয়া এবাৰ আপোনালোকক ৱাইন শ্বপখন দেখুৱাই দিওঁ নামটো হ'ল হাউচ অফ ইলিক্সিৰ ৱাইন শ্বপখনৰ আটাইতকৈ দামী ব্ৰেণ্ডেড ৱাইনটো আপোনালোকক দেখুৱাই দিছোঁ চাওক ৰেট হ'ল 5,60,000 নামটো পঢ়ি ল'ব আপোনালোকে তো আচৰিত তো গাইছ দেখিলেই হাইষ্ট ৰেট হৈছে 5,60,000 আমি আমাৰ দৰে মিডিয়াম ক্লাছৰ মানুহৰ দৰে 5,60,000ত ঘৰ এটা হৈ যাব মানে ভাল ঘৰ এটা হৈ যাব আৰু কিন্তু ইয়াতে কি হয় আপোনাৰ এটা সেই দাম মানে মালৰ দাম 5,60,000 যিটো আমি ভাবিব নোৱাৰোঁ কিন্তু ভিডিঅ'ত আপোনালোকক দেখুৱাই দিলোঁ লাইফৰ ফাৰ্ষ্ট টাইম ইমান দামী এটা মানে মালৰ বটল দেখা পায় এয়াৰপৰ্টত চাৰ্জিঙৰ ব্যৱস্থা আছে আপোনালোকে কোনো ধৰণৰ টেনশ্যন ল'ব নালাগে তো এবাৰ চেক কৰিলোঁ আহমেদাবাদ 5 নম্বৰ গেটত মানে এনে বৰ্ডিং হ'ব এবাৰ দেখুৱাই দিছোঁ চাওক যেতিয়া বৰ্ডিং হয় বাছেৰে লৈ যায় যেতিয়া মানুহখিনি ফ্লাইটেদি বেলেগ ঠাইৰ পৰা আহে তেনেহ'লে ওপৰৰে এনেকৈ এয়াৰপৰ্টৰ ভিতৰলৈকে লৈ আহে টাৰ্মিনেলৰ ভিতৰলৈকে তো এনেকৈ লগাই দি মানুহখিনি নামিবৰ কাৰণে সুবিধা হয় আৰু মানুহখিনি নামি থকা এবাৰ চাই লওক 5 নম্বৰ গেট বৰ্ডিং হ'ব আৰু বেছি টাইম নাই চেক কৰি ল'লোঁ ফাইনেলি বৰ্ডিঙৰ কাৰণে মাতিলে তো বাছত আমাক এতিয়া লৈ যাব বাছত বহিলেও ধুনীয়াকৈ যোনখন ফ্লাইটত যাম ইণ্ডিগ'ৰ সেইখন ফ্লাইটত উঠিবৰ কাৰণে গৈ আছোঁ সঁচাই বেলেগ এটা ফিলিংছ আৰু তো এনেকৈয়ে ফাইনেলি এণ্ট্ৰি হ'লোঁ কেবিন কিউৱে গুড আফটাৰনুন বুলি ক'লে ময়ো ক'লোঁ তো 28ৰ F নম্বৰ ছিট অৰ্থাৎ উইণ্ড' ছিট পাই গ'লোঁ আই এম লাকি সঁচাই যিটো ভাবিছিলোঁ সেইমতেই ছিটটো পাইছোঁ
তো গাইজ ফাইনেলি উঠিলোঁ দিয়ক। তো আমাৰ বৰ্ডিং আছিল 4টাত, পূৰাপূৰি 4টাৰ 10 মিনিট নে 5 মিনিট আগতে আমাক এণ্ট্ৰি দি আছে, বাছি দি আমাক লৈ আছে, দেখিলে আপোনালোকে। তাৰপিছত আৰু মোৰ আছিল 28ৰ F, অৰ্থাৎ মই আই এম লাকি, কাৰণ উইণ্ড' ছিট ল'বলৈ সেই কৰিব লাগে আপোনালোক, এক্সট্ৰা পে'মেণ্ট কৰিব লাগে ইমাৰ্জেঞ্চিৰ কাৰণে। কাৰোবাক যদি লাগে বা কোনোবাই ইচ্ছা কৰে তেনেহ'লে মই কালি মই টিকট কটা নাই, মোৰ ভিনদেউ টিকট কাটিছে। মই কৈছোঁ যে মোক উইণ্ড' ছিট দিবি, কিন্তু মই নাজানো যে এক্সট্ৰা পে'মেণ্ট কৰিব লাগে। কিন্তু ফাইনেলি ক'ৰবাত নচিবত আছিল, উইণ্ড' ছিটে পাই গ'লোঁ। চাওক পূৰা 28F উইণ্ড' ছিট। এতিয়া মই পূৰা একদম আপোনালোকক যিমান পাৰোঁ ভালদৰে দেখুৱাই যাম। সেয়া মানে প্ৰথমবাৰৰ বাবে ফ্লাইটত উঠিছোঁ, এক্সাইটমেণ্টো আছে, লগতে ভালো লাগি আছে। তো ভালে গৈ পেলাই ভাল হয়। লগতে মই খোৱা বস্তু মই সুধিছোঁ লগৰ কেইজনক, ইয়াৰ আগতে যোৱা আছে তাতে মোৰ চিনাকি 4জনমান লগৰ আছে, সিহঁতে কৈছে এইবোৰ নিব পাৰি, ইয়াতে খাব পাৰি। সুধি ল'ম, কিবা যদি এয়াৰ হোষ্টেছে কিবা কয় তেনেহ'লে থ'ব লাগিব। আপোনাৰ ছিটটোৰ আগৰ ছিটটোৰ বেক চাইডে এনেকৈ ইনষ্ট্ৰাকশ্যনৰ কিছুমান লিখা থাকিব, আপুনি পঢ়িব পাৰে। লগতে ইয়াতে এই বুকখনত মেনু আছে, লগতে কিছুমান ট্ৰেভেল ৰিলেটেড লিখা আছে। ছিট বেল্ট লগাই ল'লোঁ, লগাব দিলে। তো মাইনা এজনীক লগ পালোঁ, চাওকচোন কি কিউট। হাই। মেনুখন এবাৰ পঢ়ি চালোঁ, বস্তুবোৰৰ দাম বহুত, আৰু আপোনালোকৰ যদি ইয়াত এটা পানীৰ বটল কিনে তেনেহ'লে 100 ৰুপিজ। চেক গুড গাৰ্ল, গুড গাৰ্ল। টাটা টাটা। handshake 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 handshake. Yeah, good girl. Ta 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 ta. Handshake. Kata kata kata. Kata 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 kata. কেবিন ক্ৰিউ আহি গ'ল, লগতে ইনষ্ট্ৰাকশ্যন দি আছে কেবিন ক্ৰিউৱে, কি কৰিব লাগে, কি কৰিব নালাগে, লগতে দেখুৱাই আছে ছিট বেল্ট কেনেকৈ লগাই। মই লগাই ল'লোঁ। লাহে প্লেনখন ৰানৱেলৈ লৈ গৈ আছে, টেক অফ হ'বই আৰু, যিহেতু টাইম আছিল 4:55, আৰু বেছি টাইম নাই, ৰানৱেলৈকে লৈ গৈ আছে। তো আপোনালোকে গম পাইছে, চাওক গ্ৰাউণ্ড ষ্টাফে, গ্ৰাউণ্ড ফ'ৰ্চে মানে সেইবোৰ ছিগনেলবোৰ দি আছে। তো লাহে বেক কৰি আছে, চাওক। ফ্লাইটখন ৰানৱেত গৈ আছে, টেক অফ কৰিব আৰু। তো কি ক'ম আৰু, এক্সাইটমেণ্ট ভাল লাগি আছে, যিহেতু ইমান দিনৰ মানে সৰুৰ পৰা ভাবি আছিলোঁ উঠিম বুলি, আৰু ওপৰলৈ গ'লে কওঁ কেতিয়াবা যে কি এদিন উঠিব পাৰিলে, কি ক'ম আৰু, কেতিয়া উঠিব পাৰিম। তো ফাইনেলি সেই দিনটো আজি আহি গ'ল। মই সঁচা ইম'চনেল হৈ গৈছোঁ, ভাবি আছোঁ কথাবোৰ যে কি সৰুতে কেনেকৈ ভাবিছিলোঁ, কিমান সপোন আছিল উঠিবৰ কাৰণে। ফাইনেলি টেক অফ কৰিলে ফ্লাইটখন। তো এতিয়া প্ৰায় 4 ঘণ্টা ৰাস্তা, মানে 4 ঘণ্টা দূৰ অতিক্ৰম কৰিব লাগিব, পূৰা একদম উৰি। তো যেতিয়া টেক অফ কৰিছে, তলৰ পৰা ওপৰলৈকে আহোঁতে মানে এনেকুৱা লাগে যেতিয়া আমি এই আনন্দ মানে চকৰিত উঠোঁ, তো তলৰ পৰা ওপৰলৈ আহিলে যেনেকৈ এটা বুকুত থাপচকৈ, মানে কি আৰু কিবা এটা সেই লাগি যায় ন, সেই ফিলটো পায় আৰু। তো এতিয়া ব্ৰহ্মপুত্ৰ নদী নেকি, ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত আছে নে নেকি নাজানো, নদী এটা কিন্তু। তো চাওক কুঁৱলী প্ৰায় আহিছে, সেইকাৰণে একো ধৰিব পৰা নাই। কি ক'ম আৰু, যিটো সপোন আছিল সেই সপোনটো ফাইনেলি আজি পূৰণ হ'ল। এনেকৈ উঠি থাকিম ভৱিষ্যতলৈকে। ফ্লাইটখন টেক অফ কৰিয়ে আছে ওপৰলৈকে।
এতিয়া টেক অফ কৰি আছে মানে ফ্লাইটখন এনেকৈ উঠি আছে ওপৰলৈকে। সঁচাই জীৱনটো ধুনীয়া। লগতে ভাবি আছিলোঁ যে কি কেতিয়া মেঘৰ ওপৰত উৰিব পাৰিম, যিহেতু নিজেও উৰিব নোৱাৰোঁ। উৰাজাহাজত উঠি সেই সপোনটো পূৰণ হ'ল। কি ক'ম, চাওক মই দেখুৱাই আছোঁ আপোনালোকক। এই মেঘ দেখিছেনে? পূৰা আমি মেঘৰ ওপৰত আছোঁ। অলপ কুঁৱলী টাইপ হৈছে তলফালে, কিন্তু এই মেঘ চাওক। মেঘৰ ওপৰত উৰিব মন আছিল, আজি উৰাজাহাজৰ জৰিয়তে উৰিলোঁ। কি ধুনীয়া সঁচাই পৃথিৱীখন। আচৰিত ন, যে এই মেঘৰ তলতে ক'ত আমাৰ ঘৰটো, ক'ত আমি আছিলোঁ। আমি মানে নগণ্য। ইয়াৰ পৰা চাওকচোন, আমাৰ কোনো এটা বিন্দু ফুটে নাই। বুজি পাইছেনে কি কৈছোঁ? মানে মেঘৰ যিহেতু উৰিব মন আছিল, উৰিলোঁ। ৰ'বক, কিবা ইনষ্ট্ৰাকশ্যন দি আছে। ছিট বেল্টডাল মাৰিব দিছে, মাৰিছোঁ অলৰেডি। কিন্তু ভয়ো লাগি আছে, কিবা একদম অলপ মাজতে এবাৰ ঝাটকা দি দিয়ে, সেইটো টাৰ্বুলেঞ্চ বুলি কয়। তো উৰিব মন আছিল, উৰিলোঁ মেঘৰ ওপৰত। আৰু ইয়াৰ পৰা আমাক ভাবিলে বা আমাৰ ঘৰটো ক'ত, মই ক'ত, এটা বিন্দুও নহয়। সেইকাৰণে মানুহে জীৱনত কেতিয়াও অহংকাৰ কৰিব নালাগে। এই আকাশৰ ওপৰৰ পৰা ভাবিলে বা ভগৱানে আমাক বিন্দু সদৃশ, মানে ওপৰৰ পৰা চালে বিন্দু সদৃশে হয়, কিন্তু ভগৱানে আমাক সৃষ্টি কৰিছে। সেইকাৰণে জীৱনত কেতিয়াও সেই কৰিব নালাগে, অহংকাৰ, হিংসা এইবোৰ কৰিব নালাগে। চাওকচোন, ইয়াৰ পৰা চালিলে আমাক কিবা এটা ভাবিব পাৰিনে? একোৱে নোৱাৰে, আমি নায়েই ইয়াতে। তো এই চাওক মেঘৰ ওপৰত কিবা মোৰ দৃশ্য যেন লাগি আছে, টিভিত চাই থকা যেন লাগি আছে, সপোন সপোনো লাগি আছে। চাওক, এখন মানে ব্ৰহ্মাণ্ড আৰু হেভেন। চাওক চাৰিওফালটো গোটেই মেঘ মেঘ মেঘ, মেঘৰ তলত আমি। আচৰিত। সঁচা সঁচিতে অলপ ভয়ো লাগি আছে, যিহেতু পূৰা একদম ওপৰত গৈ আছে। সেইটো কাৰণে মাজতে এবাৰ ঝাটকা এটা দি দিয়ে। তো টাৰ্বুলেঞ্চ, জানে আপোনাৰ টাৰ্বুলেঞ্চ বুলি কয়। তো সেয়াই। গৈ গৈ বহু ওপৰলৈকে উঠিলোঁ। তো ইয়াৰ পৰা মেঘবোৰ চালে এনেকুৱা লাগে যে কি হেভেন আৰু। কি ক'ম, এই চিৰিয়েলত বা চিনেমাত ভগৱানৰ যিবোৰ দৃশ্য দেখুৱায়, তো কি ক'ম আৰু, ইয়াৰ পৰা দেখিলে কিবা সপোন সপোন লাগি আছে, যে সপোনত মই উৰি আছোঁ। তো আপোনালোকে মোৰ মোবাইলটো আইফোন নহয়, তো সিমান ফিল নাপাব। যিখিনি দেখুৱাব আপোনালোকক দেখুৱাইছোঁ। তো চাওক, কি ক'ম আৰু। সেয়া আৰু ইচ্ছা আছিলে উঠিবৰ কাৰণে, উঠিলোঁ। তো যিহেতু মই আৰু এনেকেই ট্ৰেইনত বা ফ্লাইটতে আপ ডাউন কৰিব লাগিব। সঁচাই কিবা এটা। কেবিন কিউৱে চাৰ্ভ কৰিব আহিলে আপোনালোকক যদি কিবা লাগে তেনেহ'লে ল'ব পাৰে। বস্তুটোৰ অলপ ফেয়াৰটো বেছি হয়, তো মই একোৱে লোৱা নাই। ফ্লাইটৰ ভিতৰত দামবোৰ বহুত হয়, তো একো নাখাওঁ আৰু গৈ পামেই। 3 ঘণ্টা লাগিব বা 4 ঘণ্টা, একো নাই, পাৰি যাম। তো তেতিয়াৰ পৰা পানী খাব পৰা নাছিলোঁ, ফাইনেলি পানী ফ্ৰীতে দিয়ে। পানীটো মানে পায়েই। তলৰ পৰা বহুত ওপৰলৈকে আহিলোঁ, সেইবাবে সূৰ্যটো অলপমান ওচৰত আহিলোঁ, যিহেতু গৰমটো বেছি পাইছোঁ। আপোনালোকে যদি ফ্লাইটত প্ৰথমবাৰ ট্ৰেভেল কৰে, তেতিয়াহ'লে যেতিয়া টেক অফ কৰিব, তেতিয়া অলপ ঝাটকা এটা দিয়ে। তাৰপিছত মাজতে এবাৰ দিয়ে, তেতিয়া মানে গৈ থাকে আৰু। সেইটো টাৰ্বুলেঞ্চ বুলি কয়। আপোনালোকে সেইটোৱে জানক, যেতিয়া মানে এটা ঝাটকা টাইপ দিব, সেইটো আপোনালোকে চাৰ্চ কৰিব, টাৰ্বুলেঞ্চ বুলি কয়। একো ভয় খাব লগা নাই। এবাৰ মানে সেনেকুৱা হৈ যায়, মানে মই জনাত সেইকাৰণে ইয়াৰৰ কাৰণে হয় নেকি, মোৰ ইমান নলেজ নাই, কিন্তু আপোনালোকৰ ভয় নাখাব। তাৰপিছত আৰু এবাৰ দুবাৰ এনেকৈ ঘূৰে, যেনেকৈ আমি ইউ টাৰ্ণ লওঁ, গাড়ী এখন স্কুটি চলালে বা যি গাড়ী চলালেও ইউ টাৰ্ণ লওঁ, এনেকৈ এবাৰ দুবাৰ লাহে লাহে ইউ টাৰ্ণ লয়, তেতিয়া অলপ লৰি যায়। আৰু যেতিয়া এনেকৈ ওপৰলৈকে গৈ থাকে, তেনেহ'লে মানে একদম এটা প্ৰেছাৰ পায় গতিত, যে এনেকুৱা লাগে পূৰা গৈ আছোঁ। আৰু এইটো টাইমত যেতিয়া আমি মিডিলত থাকিম, মানে একদম হাই এল্টিটিউডত থাকিম, তেতিয়া গৰম লাগে। এচি আছে বাৰু, পূৰা গৰম লাগে। তো
সেইটো কাৰণে যে কি সূৰ্যটো যে বহুত বছৰলৈকে আহি যাওঁ ন সূৰ্যটো যদি আমি ফুৰিব পাৰিলোঁ হয় ইমান দূৰলৈকে তেনেহ'লে আমি ইয়াৰটো নাপাওঁ লগতে গৰমত মানে গৰমৰ দিনতো আৰু বেয়া ঠাণ্ডা দিনত হ'লেও সূৰ্যৰ পোহৰৰ কাৰণে আমি জগিব কি ধুনীয়াকৈ গৈ আছোঁ এতিয়া মানে কি ফ্লাইটখনৰ ভিতৰত যে আছোঁ একো লগা নাই যে এনেকুৱা লাগি আছে মই বহি আছোঁ বহি থকা যেনে পাই আৰু বহি আছোঁ বহি থকা যেনো নাপায় জাষ্ট নৰ্মেলি বহি আছোঁ তো হেডফোন আনিছোঁ গান শুনি শুনি গৈ থাকোঁ যিমান পাৰোঁ যিমানে ওপৰলৈকে গৈ আছোঁ তো সিমানে কি হৈছে মানে উশাহ নিশাহটো অলপমান ঘন হৈ আহিছে তো জানে যিহেতু যিমান ওপৰলৈকে গৈ থাকোঁ সিমানে আমাৰ বায়ুটো অলপ কম পাওঁ উশাহ নিশাহটো অলপ এনেকুৱা ঘন হয় আৰু উপায় নাই আমি নৰ্মেলি ঘৰত থাকিলে বা আমি ইঞ্জিনৰ তলত থাকিলে যিটো মানে নৰ্মেল আৰু কিন্তু ইয়াতে অলপ বেছি ঘন হয় আৰু ওপৰৰ পৰা এখন চহৰ দেখা পালোঁ কি ধুনীয়া লাগিছে চাওকচোন সঁচাই বেষ্ট ডে অফ মাই লাইফ Welcome you again to fly you to all your future destination with us. Once again, thank you very much for choosing Indigo. Relax and enjoy the flight, and we'll make sure that you reach your destination safe and sound. পাইলটে অৰ্থাৎ কেপ্টেইনে লেণ্ডিং কৰিব বুলি জনাই দিলে ডেষ্টিনেশ্যন পাম আৰু তো লাইট জ্বলি গ'ল ৰাণৱে যেতিয়া একদম লেণ্ডিং কৰিছে তেতিয়া শব্দটো আপোনালোকে শুনিলেই সঁচা ভয় লাগি গৈছে তো এনেকৈ নামিলোঁ গৈ আছোঁ বাছখনলৈকে বুলি এতিয়া বাছত উঠুৱাই আমাক লৈ যাব টাৰ্মিনেল 1লৈকে আহমেদাবাদ এয়াৰপৰ্টৰ আহি পালোঁ টাৰ্মিনেল 1 তো গাইজ ফাইনেলি পাই গ'লোঁ 7 বিজিএছ এয়াৰপৰ্ট অফ ইণ্ডিয়া চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট আহমেদাবাদ গুজৰাট তো সেয়া আৰু এতিয়া লগৰ আছে দুজন এজন আছে অংকুশ আৰু এজন উজ্জ্বল বুলি লগতে মই পিজত থাকিম তাৰে আণ্টিকো ফোন কৰি যোগাযোগ কৰিলোঁ লোকেশ্যন দিছে যাব লাগিব তো এতিয়া এয়াৰপৰ্টটো এবাৰ দেখুৱাই দিছোঁ চাওক যাব লাগে লিখা আছে ৱেলকাম টু গুজৰাট কি ক'ম এটা বেলেগ ফিলিংছ হৈ গৈ আছে তো লাগেজটো লৈ লওঁ চেক কৰিলোঁ ইয়াতে আহিব তো ফাইনেলি মোৰ লাগেজটো আহি পালে অৰ্থাৎ ট্ৰলিটো আহি পালে তো এতিয়া আপোনালোকক অলপমান এক্সপ্ল'ৰ কৰোঁ এয়াৰপৰ্টটো চাওক লাগেজটো লৈ ল'লোঁ ৰখিলোঁ অলপ টাইম তাৰপিছত লগৰ কেইজনে ফোন কৰি আছে সিহঁতে মেইন গেটতে আছে তালৈকে যাওঁ গৈ পিনে সিহঁতক লগ কৰিলোঁ মানে যিহেতু লগৰ হয় চিনাকি হৈ গ'লোঁ মানে ফোনৰ যোগাযোগৰ দ্বাৰাই চিনাকি হৈছোঁ 4জন আছে তো ভাল লাগিছে আৰু লগতে পিজিৰ আণ্টিক ফোন কৰিলোঁ এতিয়া পিজিলৈকে যাব লাগে অ' মাই গড চৰ্দাৰ বল্লভভাই পেটেল ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট অৰ্থাৎ আহমেদাবাদ এয়াৰপৰ্টৰ ভিউটো চাওকচোন মই পগলা হৈ গৈছোঁ আৰু তো এতিয়া বাহিৰলৈকে গৈ আছোঁ কি ধুনীয়া কি ক'ম আৰু এইখিনি ঠাই চাওক স্পীচলেছ কি ধুনীয়া গাৰ্ডেনিং তো গাইজ ফাইনেলি এয়াৰপৰ্টটোৰ পৰা আহিলোঁ এবাৰ দেখুৱাই দিছোঁ পৰিৱেশটো চাওক বাহিৰৰ পৰিৱেশ
কি ধুনীয়া আৰু লগতে এই মেইন ৰোডটো পাই গ'লোঁ এনেকৈ আহিছে গাড়ীবোৰ এইটো মেইন ৰোড তো এটা নিউ লাইফ ষ্টাৰ্ট হ'বলৈ গৈ আছে চাওঁ ভাল কৰিবলৈ চেষ্টা কৰিম ইয়াৰ পৰাই যে ভাল এজন মানুহ হৈ যাব পাৰোঁ তো এয়াই মেইন ৰোড তো মোৰ পিজিটোলৈকে 1-1.5 কিলোমিটাৰমান হ'ব খোজকাঢ়িয়ে যাওঁ তো আহি পালোঁ ইয়াতে এখন পৰঠা খাই লওঁ 60 ৰুপিজ লয় আৰু পৰঠাখনৰ চাওকচোন আমাৰ সিপিনে পৰঠাৰ লগত ঘুগুনি দিয়ে ইয়াতে দৈ দিয়ে আৰু লগতে চাটনি অলপ দিছে পিঁয়াজ সেই আৰু ঠাই ভেদে বেলেগ বেলেগ তো গাইছ এতিয়া বাজিল 10টা তো আহি পালোঁ পিজি আহি লৈ মানে মই 9:30মানতে আহি পাইছোঁ তাৰপিছত গা পা ধুলোঁ ৰেষ্ট ল'লোঁ কিবা খালোঁ বাহিৰতে কালিৰ পৰা আৰু চাওঁ কেনেকৈ কৰিব পাৰোঁ তো সেয়াই আজিলৈ মোৰ ভ্লগটো ইমানেই যদি ভাল পাইছে দেন প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিব তো জীৱনত প্ৰথমবাৰ ফ্লাইটত উঠিলোঁ আই এম ছ' হেপ্পী বাই বাই